হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি লৈ আহিছোঁ চিকেনৰ এনেকুৱা এটা ৰেচিপি যিহেতু নেকি একেবাৰে সহজ আৰু কম খৰচতে বনাব পৰা আৰু সকলোৱে খাই ভালো পায়। প্ৰথমতে ইয়াতে মই 200 গ্ৰামমান চিকেন মিক্সি জাৰত খুন্দি লৈছোঁ। তাৰ পাছতে 2টা পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ। 1 চামুচ আদা নহৰুৰ পেষ্ট, অলপমান ধনিয়া পাত, অলপমান কেঁচা জলকীয়া আৰু সকলো ধৰণৰ মছলা, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, অলপমান গৰম মছলা আৰু আধা বাটি বেচন দি দিছোঁ। প্ৰয়োজন মতে নিমখ আৰু ওপৰতে অলপ নেমু ছটিয়াই দিছোঁ। শেষতে 1 চামুচমান মই মিঠাতেল দি দিছোঁ আৰু হাতেৰে এনেকৈ মিক্স কৰি দিছোঁ। ইয়াত পিছে পানীৰ প্ৰয়োজন নাই, এনেকৈ মিক্স কৰিলৈ হৈ যাব। মিক্স কৰি থাকোঁতে আকৌ হাতৰ তলুৱাত লাগি ধৰিছে বুলি মই ইয়াতে অলপ ৰিফাইন তেল দি দিছোঁ যাতে হাতৰ তলুৱাত লাগি নধৰে। এনেকৈ কৰি মোৰ ডোটো সম্পূৰ্ণ হৈ গ'ল। তাৰ পাছত হাতৰ তলুৱাত আকৌ অলপমান ৰিফাইন তেল সানি লৈছোঁ যাতে কাবাবৰ শ্বেপখিনি বনোৱাৰ সময়ত হাতৰ তলুৱাত লাগি নধৰে। আৰু এনেকৈ মই কাবাবৰ শ্বেপখিনি বনাই ল'লোঁ। এটা এটাকৈ সকলোখিনি কাবাবৰ শ্বেপ মোৰ ৰেডি হৈ গ'ল। আনফালে টাৱাখন গৰম হোৱাৰ পিছতে ইয়াতে মই অলপমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে এটা এটাকৈ গোটেইখিনি কাবাবৰ শ্বেপ ইয়াত দি দিছোঁ। পিছে ইয়াত মই তেল বেছি ব্যৱহাৰ কৰা নাই, কমহে ব্যৱহাৰ কৰিছোঁ। তাৰ পিছত এইখিনি আকৌ উলট পালট কৰি দিছোঁ। এইখিনি ভাজোঁতে আকৌ ল' ফ্লেমতহে ভাজিব লাগিব, নহ'লে ভিতৰটো কেঁচা হৈ থাকিব। এনেকৈ কৰি মই 4-5 বাৰমান উলট পালট কৰি দিলোঁ আৰু ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া মোৰ কাবাবখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। তাৰ পাছতে ইয়াত অলপ মই ডেক'ৰেশ্যন কৰি দিম বুলি ভাবিছোঁ আৰু এটা পিঁয়াজ ৰাউণ্ড ৰাউণ্ডকৈ কাটি পিঁয়াজখিনি ওপৰতে এটা এটাকৈ দি দিছোঁ। এনেকৈ দিয়াৰ পিছত মই অলপ ধুনীয়াকৈ সজাই লৈছোঁ যাতে কাবাবৰ শ্বেপটো দেখিবলৈ ধুনীয়া হয়। এয়া হৈ গ'ল মোৰ কাবাবৰ ৰেচিপি সম্পূৰ্ণ।